হাউলিৰ হজৰত উমৰ মডেল একাডেমী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য আগত ৰাখি নামনি অসমৰ বৰপেটা জিলাৰ হাউলিৰ ব্যক্তিগত খণ্ডৰ ইছলামিক আদৰ্শৰে প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠান হজৰত উমৰ মডেল একাডেমী চমুকৈ হুমাস্থিত ছৈয়দ আনোৱাৰা তাইমুৰ প্ৰেক্ষাগৃহত আজি দিনৰ 11 বজাত হুমা পৰিচালনা সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত অধ্যাপক জহুৰুল হক মোল্লাৰ পৌৰোহিত্যত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাখনত উদ্দেশ্য ব্যাখ্যা কৰি হজৰত উমৰ মডেল একাডেমী চমুকৈ হুমাৰ অধ্যক্ষ আব্দুল আজিজে এইবেলি একাডেমীখনৰ পৰা 55 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত 12 গৰাকীয়ে ডিষ্টিংশ্যন, 16 গৰাকীয়ে ষ্টাৰ, 24 গৰাকীয়ে প্ৰথম, 3 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। মুঠতে একাডেমীখনৰ 100% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। একাডেমীখনৰ পৰা লুবানা চুলতানে সৰ্বোচ্চ 96.83% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত শিক্ষানুষ্ঠানখনৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থীক সকলক বিশেষভাৱে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সভাখনত BS কলেজৰ অধ্যক্ষ ভূষণ চন্দ্ৰ পাঠক, হাউলি আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰা, হাউলি পৌৰসভাৰ সভানেত্ৰী অঞ্জলি দাস চৌধুৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। উক্ত সভাত BB কিষাণ কলেজৰ সহযোগী অধ্যাপক ডক্টৰ দেৱান নজৰুল কাদিৰ, ডাক্তৰ শামছুল আলম, হাউলিৰ দন্ত চিকিৎসক ডাক্তৰ মুছাৰফ হুছেইন, শিক্ষকদ্বয় উমৰ ফাৰুক খান, উমৰ আলী আহমেদ, অৱসৰপ্ৰাপ্তদ্বয় গফুৰ মণ্ডল হাছান আলী, জামাতৰ কৰ্মী হাফিজ আলী সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটাৰ পৰা আলম চৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। আমি এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে আমালোকৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে তেওঁলোকক উদ্গনিমূলক সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি আজিৰ কাৰ্যসূচীৰ আয়োজন কৰিছিল, য'ত আমালোকৰ সকলোখিনি ছাত্ৰ ছাত্ৰী যিসকলে ডিষ্টিংশ্যন পাইছে, ষ্টাৰ পাইছে, লগতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আই উপস্থিত হৈছে। তেওঁলোকক উৎসাহ উদ্দীপনা জনোৱাৰ কাৰণে আমি আহ্বান কৰি আনিছিলোঁ মটিভেশ্যনেল স্পীকাৰ, লগতে অসমত প্ৰতিষ্ঠিত ব্যংগ লেখক BS কলেজৰ অধ্যক্ষ ডক্টৰ ভূষণ চন্দ্ৰ পাঠক ছাৰক, লগতে আমালোকৰ অতিথি হিচাপে উপস্থিত আছিল হাউলি নগৰপালিকাৰ সভানেত্ৰী অঞ্জলি দাস বাইদেউ, আমাৰ হাউলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াও আমালোকৰ মাজত উপস্থিত আছিল, অসম ভালা ছ'চাইটি যিসকলে এই স্কুলখন প্ৰতিষ্ঠা কৰিছে সেই ভালা ছ'চাইটিৰ সভাপতি প্ৰফেচাৰ জহুৰুল ইছলাম মোল্লা চাহাব আজিৰ সভাত সভাপতিত্ব কৰিলে। আমালোকৰ মাজত উপস্থিত আছে অসম ভালা ছ'চাইটিৰ সম্পাদক ছৈয়দ আব্দুল হাফিজ চাহাব, আমালোকৰ মাজত উপস্থিত আছে BB কিষাণ কলেজৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ দেৱান নজৰুল কাদিৰ। আমি কামনা কৰিছোঁ তেখেতসকলে আমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি যিখিনি কথা ৰাখিলে, যিখিনি উৎসাহ প্ৰদান কৰিলে, এয়া তেওঁলোকৰ জীৱনৰ আৰম্ভণিহে। তেওঁলোকে আমালোকৰ পৰা উৎসাহ উদ্দীপনা পাই আগত দিনবিলাকত তেওঁলোকে আৰু বহুদূৰ আগুৱাই যাওক। তেওঁলোকক আমি সোঁৱৰাই দিছোঁ তেওঁলোকৰ সমাজৰ প্ৰতি কৰিবলগীয়া আছে, আগত দিনত যাতে তেওঁলোকে তেওঁলোকৰ ক্ষেত্ৰত সফল হয় আৰু সমাজৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ব, এই দায়িত্ব যাতে তেওঁলোকে বুজে আৰু পালন কৰে। আমি তেওঁলোকৰ মাজত এই স্কুলীয়া জীৱনত নীতি নৈতিকতা তথা দায়িত্ববোধ ৰোপণ আৰু গোপন কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি আশা ৰাখিম আমালোকৰ ছাত্ৰ ছাত্ৰীসকলে আগত দিনত মানুহ, দেশ তথা জাতিৰ কাৰণে আদৰ্শ হিচাপে গঢ়ি উঠিব, মানুহৰ কথা ক'ব, মানৱতাৰ কথা ক'ব, দেশৰ কথা ক'ব, জাতিৰ কথা ক'ব, নীতিৰ কথা ক'ব, মূল্যবোধৰ কথা ক'ব আৰু এক নতুন দিশ নিৰ্দেশনা প্ৰদান কৰিব আমালোকৰ দেশ তথা জাতি। এইখিনিকে আমি কামনা কৰিছোঁ।